আপুনি যদি বাজাজ ইলেক্ট্ৰিক অটো যদি এখন ল'ম বুলি ভাবি আছে মানে গোৱালপাৰাৰ পৰা তেতিয়াহ'লে আপুনি এখন ল'ব পাৰে। এইখন চাওক বৰ্তমান এইখন আপোনাৰ 10-11 মাহ হৈছে বৰ্তমান গাড়ীখন 1 বছৰ হোৱা নাই। যদি আপোনালোকে লয় একদম কম দামত দিয়া হ'ব, মানে কিস্তি আছে, আপুনি ডাউন পে'মেণ্ট দিয়ে ল'ব পাৰিব। এইখন কিমান টকা ডাউন পে'মেণ্ট দিলে মানে যাৰ গাড়ী আছিল দাদাজনে মানে 2 লাখ টকা ডাউন পে'মেণ্ট দিছিল, কিন্তু আপুনি যদি লয় আপুনি 1.5 লাখ মান দিব লাগিব আৰু 10টামান EMI মাৰিছে। আৰু এতিয়া বৰ্তমান আপোনাৰ আছে কেইটামান 3 বছৰ কি আছিল এইটো আপোনাৰ EMI আছিল আৰু 7,100 টকাকৈ EMI আছে গাড়ীখন। আৰু এতিয়া মানে 10টা দিয়া হৈছে আৰু টোটেল আপোনাৰ 36ৰ পৰা 10টা মাইনাছ কৰিলে আপোনাৰ 16টা এতিয়া আছে বৰ্তমান, 16টামান আছে কিস্তি। আৰু কেইটা আছে মই মালিকৰ নম্বৰটো দি দিম, আপুনি কথা পাতি ল'ব। আৰু এইখন আপুনি 1.5 লাখ দিলে আপোনালোকক দি দিব গাড়ীখন। আৰু গোৱালপাৰা লক্ষীপুৰত আছে গাড়ীখন। যদি আপোনালোকে ল'ম বুলি ভাবি আছে তেতিয়াহ'লে মাত্ৰ 1.5 লাখ দিলে আপোনালোকে পাব আৰু কিস্তি মাৰি থাকিব লাগিব 7,100 টকা কিস্তি। কোনোবা যদি এখন ইলেক্ট্ৰিক অটো চলাম বুলি ভাবি আছে এইখন ল'ব পাৰে। আৰু ৱাৰেণ্টিটো আপোনালোকে গমেই পায়, বাজাজ যোনে গাড়ী চলাই গম পায় কিমান বছৰ ৱাৰেণ্টি। এইটো আপোনাৰ 3 বছৰ বা আপোনাৰ 5 বছৰ ৱাৰেণ্টি আছে গাড়ীখন। আপুনি মালিকৰ কথা পাতি ল'ব কিমান বছৰ আছে ৱাৰেণ্টি এইটো। আৰু এইখন যদি লয় আপুনি চাব পাৰে চিট টিটবিলাক কমপ্লিট বনোৱা আছে, চাওক এইবিলাক চিট টিট বনোৱা আছে কমপ্লিট। যদি আপোনালোকে লয় তেতিয়াহ'লে মাত্ৰ আপোনালোকক 1.5 লাখ টকা ডাউন পে'মেণ্ট দিয়াৰ পিছত আপুনি মাত্ৰ কিস্তি মাৰিব। 3 বছৰ কিস্তি আছিল, 10টা মাৰিছে আৰু 10টা মাৰিলে আপোনাৰ আৰু 16টা আছে কিস্তি। যদি আপোনালোকে মাৰে এইখন ল'ব পাৰে, মাত্ৰ 1.5 লাখ টকা দিব লাগিব। আৰু গোৱালপাৰা লক্ষীপুৰত আছে গাড়ীখন, আপোনালোকে চাব পাৰিব। আৰু এবাৰ চাৰ্জ দিলে আপোনাৰ এইখন 130 কিলোমিটাৰ যায়, 160 কিলোমিটাৰ যায় এইখন গাড়ী। যদি আপোনালোকে লয় তেতিয়া ল'ব পাৰে। একবাৰ চাৰ্জ দিলে 160 কিলোমিটাৰ যায় গাড়ীখন। আৰু গাড়ীখন যোনে বিক্ৰী কৰিব ইয়াৰ এটাই ৰিজন, মানে এতিয়া বৰ্তমান মানে কি আগতে চলাইছিল মানে গাড়ী, এতিয়া বৰ্তমান নচলায়, এইখন বাদ দিব চলোৱা। এইটো কাৰণে মানে বিক্ৰী কৰিব, বেলেগ কাম কৰিব। এইটো কাৰণে মানে এইখন বিক্ৰী কৰি হেনা মানে এতিয়া বেলেগ মানে এটা কাম পাইছে, মানে জব পাইছে, তাতে কৰিব আৰু এইখন বিক্ৰী কৰিব। যদি আপোনালোকে ল'ম বুলি ভাবি আছে মালিকৰ নম্বৰটো আছে কমেণ্টত, আপুনি চাওক তাতে চাই হেনা আপোনালোকে ইয়াত কল কৰি আপোনালোকে ল'ব পাৰে। আৰু যদি কমেণ্টৰ পৰা নম্বৰটো দিলে হৈ যায় তেতিয়া ভাবি ল'ব গাড়ীখন বিক্ৰী হৈ গৈছে।